Hello everyone, welcome back to Smart Classes YouTube channel. সকলোকে Smart Classes YouTube channel লৈ স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অহা 3 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে হেল্প হোৱাকৈ ৰিজনিংৰ এটা নতুন ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত আমি কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কোৱেশ্চনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ ৰিজনিংৰ কোৱেশ্চনসমূহ সলভ কৰিব পাৰে আৰু তাৰ লগতে আৰু এটা কথা জনাই থওঁ যদি আপোনালোকৰ ৰেলৱে গ্ৰুপ ডিৰ কাৰণে সম্পূৰ্ণ সাবজেক্টৰ পিডিএফ কোৱেশ্চনখিনি লাগে কমন কোৱেশ্চনখিনিৰ পিডিএফ লাগে তেতিয়া হলে আপোনালোকে এতিয়া অনলি 199 रुपीसত পাই যাব যেটো পিডিএফৰ প্ৰাইস 299 रुपीस আছিল সেই পিডিএফটো এতিয়া অনলি 199 रुपीसত আপোনালোকে লাভ কৰিব পাৰিব তাৰ কাৰণে আপোনালোকৰ স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে 8133840965 এই নাম্বাৰটোত আমাক এবাৰ হোৱাটছআপত মেছেজ দিয়ক মেছেজ দি আপোনালোকে এই পিডিএফ খিনি এতিয়াই কালেক্ট কৰি ল'ব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্চনখিনি চাওঁ তো কোৱেশ্চনখিনি স্টাৰ্ট কৰো আৰু আপোনালোকে এই কোৱেশ্চনবিলাক পঢ়ি চাব ভালকে ৰিজনিংৰ বেছিভাগ কোডিং ডিকোডিং নাম্বাৰ এনালজি বা আপোনালোকৰ লেটাৰ সিৰিজ নাম্বাৰ সিৰিজ মানে ক্যালেন্ডাৰ ৰিজনিং এইবিলাকে আহে সো এইখিনি ভালকে চালে হৈ যাব ঠিক আছে এতিয়া ফাৰ্স্ট কোৱেশ্চনটোত কি কৈছে ইন এ সার্টেন কোড ট্ৰেইন train is equal WUDLQ then plane is equal what কি কৈছে যে এটা কোড ভাষাত যদি ট্ৰেইনক WUDLQ হিচাপে লিখা হয় তেতিয়া হলে আমি প্লেন PLANE প্লেনক আমি কেনেকৈ লিখিম তো তাৰ কাৰণে আমি কি কৰিব লাগিব চাওঁ যে ট্ৰেইনক কেনেকৈ WUDLQ হিচাপে লিখিছে কেনেদৰে সজাইছে তাক TRAIN ট্ৰেইন মানে ইয়াক যদি আমি এলফাবেটিক্যাল অৰ্ডাৰত সজাওঁ তেতিয়া হলে T আহিব 20 নম্বৰত R আহিব 18 নম্বৰত A আহিব 1 নম্বৰত I আহিব 9 নম্বৰত আৰু N আহিব 14 নম্বৰত ঠিক আছে এডখৰলৈকে বুজি পাইছো তাৰ পিছত আমি যদি WUDLQ যদি আমি সজাওঁ তেতিয়া হলে W টো আহে 23 নম্বৰত ঠিক আছে U আহিব 21 নম্বৰত D আহিব 4 নম্বৰত L আহিব 12 নম্বৰত আৰু Q আহে 17 নম্বৰত ঠিক আছে সকলোৱে বুজি পাইছো এতিয়া আমি সংখ্যাখিনি অলপমান ধ্যান দিম চাবতে ইয়াতে আপোনালোকৰ সব ট্ৰিকটো লাগিব 20 ৰ পৰা কি হৈছে 23 3 বাঢ়িছে নে 18 ৰ পৰা 21 3 বাঢ়িছে নে 1 ৰ পৰা 4 3 বাঢ়িছে 9 ৰ পৰা 12 3 বাঢ়িছে 14 ৰ পৰা 17 3 বাঢ়িছে মানে আমি গম পালো গোটেই কিটা কন্ডিশনতে কি হৈছে +3 হৈছে গোটেই কিটা কন্ডিশনত কি হৈছে +3 হৈছে তো সেম রুল আমি এপ্লাই কৰিম প্লেনৰ ক্ষেত্ৰত PLANE প্লেন P আহে 16 নম্বৰত L আহে 12 নম্বৰত A 1 নম্বৰত N 14 নম্বৰত E 5 নম্বৰত ঠিক আছে 16 3 19 এ 12 13 14 15 হ'ব 1 ৰ লগত 3 যোগ কৰিলে 4 14 ৰ লগত 3 যোগ কৰিলে 17 5 ৰ লগত 3 যোগ কৰিলে 8 19 নম্বৰত S আহে 15 নম্বৰত O আহিব 4 নম্বৰত D 17 নম্বৰত আহিব Q আৰু 8 নম্বৰত আহিব H তো আমাৰ আনসাৰ আহি গলগে কি SODQH SODQH অপশন A is the right answer হল না এতিয়া অপশন A হৈ গলগে শুদ্ধ উত্তৰ আৰু এনে ধৰণেই আমি কোডিং ডিকোডিংৰ কোৱেশ্চনসমূহ সলভ কৰিব লাগিব ঠিক আছে সো এটোটো হৈ গল এটা প্যাটাৰ্ন আৰু বিভিন্ন প্যাটাৰ্ণত কোৱেশ্চন বিলাক আহে সো নেক্সট কোৱেশ্চনটো চাও আমি নেক্সট কোৱেশ্চনত কি কৈছে if mother 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 is equal REHTOM okay then friend FRIEND is equal what যদি মাদাৰক কেনেকৈ কোড কৰা হয় REHTOM হিচাপে তেতিয়া হলে আমি ফ্ৰেণ্ডক কেনেকৈ কোড কৰিম ঠিক আছে ফ্ৰেণ্ডৰ কোড চিহ্নটো কি হ'ব এতিয়া ইয়াত যদি অলপমান আমি ধ্যান দিও মাদাৰ MOTHER হয়নে মাদাৰ ইয়াক কি হিচাপে লিখিছে REHTOM হিচাপে লিখিছে হয়নে নহয় এতিয়া অলপমান যদি ইয়াত আমি ধ্যান দিও অকমান যদি আমি ওয়াৰ্ডটো চাওঁ দুইটা ওয়াৰ্ড যদি চাওঁ মাদাৰ আৰু REHTOM তো ইয়াত দেখিছো আমি সেম লেটাৰ খিনি আছে মাদাৰটো M আছে O আছে THER আছে তো তাত তলটো সেম লেটাৰ খিনি আছে কিন্তু ইয়াত কি হৈছে লেটাৰছ খিনি যিখিনি পজিশন আছে লেটাৰ গিটাৰ পজিশনটো চেঞ্জ হৈ গৈছে ইয়াত চাওক M টো ফাৰ্ষ্টত আছে ইয়াত M টো লাষ্টত আছে ইয়াত O টো সেকেন্ডত আছে ইয়াত O টো লাষ্টৰ ফালৰ পৰা সেকেন্ডত আছে মানে কি হৈছে লেটাৰছ খিনি ডাইৰেক্টলি উল্টা হৈ গৈছে তো আমি সেম ফ্ৰেণ্ডকো লগাই চাওঁচোন FRIEND ফ্ৰেণ্ডৰ যিটা লেটাৰ আছে কিটা উল্টাই চাওঁচোন আছে নেকি আনসাৰ তো D টো আগত আহি যাব ইয়াত যেহেতু ইয়াত D টো লাষ্টত আছে ইয়াত ফাৰ্ষ্টত আহি যাব তারপর ইয়াত N টো লাষ্টৰ ফালৰ পৰা সেকেন্ডত আছে ইয়াত N টো সেকেন্ডত আহি যাব তাৰ পিছতে E আহিলে তাৰ পিছতে I আহিলে তাৰ পিছতে R আহিলে তাৰ পিছতে F আহিলে
তো আমাৰ আনসাৰ হ'ব লাগে DNE IRF এতিয়া যদি আমি চাওঁ DNE IRF আছে অপশন এ তে আছে অপশন এ তে শুদ্ধ উত্তৰ হৈ যাব তেতিয়া হ'বনে অপশন এ ইজ দা ৰাইট আনসাৰ হৈ গল ইজি লাগিছে না এতিয়া ইজি পাই যাবগে বেলেগ প্যাটাৰ্ণৰ যেতিয়া কৰিম তেতিয়া আপোনালোকে গোটেই প্যাটাৰ্ণবিলাক গম পাই যাব ঠিক আছে নেক্সট কোৱেশ্চন চাওঁ if 1 2 3 4 5 is equal 2 3 4 5 6 then 6 7 8 9 0 is equal what যদি আমি 1 2 3 4 5 ক 2 3 4 5 6 লিখো তেতিয়া হলে 6 7 8 9 0 কিনেকে আমি লিখিম বা ইয়াৰ কোড চিহ্নটো কি হ'ব তো তাৰ কাৰণে আমি এবাৰ কি কৰিম চাওঁ 1 2 3 4 5 এক কি হিচাপে লিখিছে 2 3 4 5 6 হিচাপে লিখিছে তো 1 ৰ পৰা কি হৈছে 2 + 1 2 ৰ পৰা 3 + 1 3 ৰ পৰা 4 + 1 4 ৰ পৰা 5 + 1 5 ৰ পৰা 6 + 1 গোটেই কিটাতে কি হৈছে +1 হৈছে তো আমি 6 7 8 9 0 ইয়াতো যদি +1 কৰিছন 6 একে 7 7 একে 8 8 একে 9 এতিয়া 9 একে তো 10 হ'ব লাগে আৰু ফলে 0 একে 1 হৈ গল তো 7 8 9 10 1 এনেকে হ'ব লাগে 7 8 9 10 1 to 9 সো যেহেতু এটো নাই তো আমি ডাইৰেক্টলি 9 ৰ লগত যদি আমি 1 যোগ কৰি তেতিয়া 10 নধৰি আমি অকল 0 ধৰিম এটো কি ধৰিম 0 মানে 7 8 9 0 1 হ'ব 7 8 9 0 1 অপশন এ আছে অপশন এ ইজ দা ৰাইট আনসাৰ হৈ গল এতিয়া বুজি পাইছে চাগে তো 9 ৰ পিছত যদি আমি 1 যোগ কৰিছো তে হেতু 10 নধৰি পিনে আমি কি ধৰিম 0 ধৰিম ঠিক আছে তো 6 একে 7 7 একে 8 8 একে 9 9 একে 10 মানে 10 ৰ 0 আৰু 0 একে 1 হৈ গল সো এটো প্যাটাৰ্ণটো কি হ'ব পাৰে আমাৰ কোৱেশ্চন দিব পাৰে ঠিক আছে চাই যাব নেক্সট আৰু এটা কোৱেশ্চন চাওঁ ইন এ কোড ল্যাঙ্গুৱেজ pen is equal 35 BWK book is equal 43 then copy is equal what এবাৰ আকৌ বেলেগ ধৰণৰ দিছে এবাৰ আকৌ পেনৰ হলনি এটা নাম্বাৰ দি থৈছে বুকৰ হলনি এটা নাম্বাৰ দি থৈছে তেতিয়া হলে কপিৰ হলনি এটা নাম্বাৰ বহিব এটো কোনটো হ'ব তো এবাৰ আমি কেনেকৈ উলিয়াম তো এবাৰ কোডিংটো কেনেকৈ কৰিম চাও PEN হয়নে পেন আছে এটা পেনৰ যিটা লেটাৰ আছে মানে যিটা লেটাৰ আছে হিহঁতৰটো এটা নাম্বাৰ আছে এলফাবেটিক্যাল নাম্বাৰ আছে তো আমি যদি চাও P টো 16 নম্বৰত আহে ই 5 নম্বৰত আহে আৰু N টো 14 নম্বৰত আহে হলনে তো 16 14 ফালে 30 30 পাছে 35 তো এইকিটা যদি গুটেকিটা যোগ কৰি দিও গুটেকিটা যদি যোগ কৰি দিও 35 পাই যাম আৰু 35 আমাক দিয়া আছে পেনৰ হলনি 35 দিছে ঠিক একেদৰে বুকটো চাওঁচোন BWK বুক B টো 2 নম্বৰত আহিব মানে ও আহিব 15 ও আহিব 15 কে আহিব 11 হল তো 15 15 ইফালে 30 30 11 41 42 43 তো বুকটো 43 পাই গলো আমি ভালো নাই এতিয়া আমি কি উলিয়াব লাগিব গম পাই গলো যে এই যিকিটা লেটাৰ আছে লেটাৰ গিটাৰ এলফাবেটিক্যাল অৰ্ডাৰ গিটা হজায় আচ্ছা যোগ কৰি দিলে হৈ গল গুটি গিটা তো ইয়াতে আমি কপিটো কিটা উলিয়াব পাৰিম COPY C 3 নম্বৰত আহে মানে ও 15 নম্বৰত আহিব P আহিব 16 নম্বৰত আৰু Y আহিব 25 নম্বৰত তো এইকিটা কিন্তু মনত ৰাখিব লাগিব দেই মই যেনেকৈ মনত আছে মুখস্থ হৈ গৈছে তেনেকৈ আপোনালোকৰ মনত থাকিব লাগিব তেতিয়াহে আপোনালোকে পৰীক্ষাত কম সময়ৰ ভিতৰত এইবিলাক সলভ কৰিব পাৰিব হলনে তো 15 আৰু 25 ইফালে হৈ গলগে কিমান 40 40 আৰু ইফালে 10 50 56 57 59 মানে কিমান আছে চাও 25 আৰু 15 কিমান 40 40 50 56 57 59 59 হৈছে নে বাৰু 59 নি বাৰু C 3 নম্বৰত আহিব ঠিকটো আছে C 3 নম্বৰত O 15 নম্বৰত P 16 নম্বৰত Y 25 নম্বৰত তেতিয়া যদি যোগ কৰি দিও 25 আৰু 15 হৈ গলগে কিমান 30 40 36 আৰু বলে 3 59 হ'ব লাগে হয় নহয় 59 হ'ব লাগে অপচনটো 59 নাই দিয়া অপচনটো 59 দিয়া নাই সো অপচন হয়তো এটা খেলিমেলি আছে এটো 59 ধৰা মই বনাই দিছো C2 কে ওকে C2 কে 59 বনাই দিছো অপচন C2 কারেক্ট আনসার হৈ যাব যেহেতু ইয়াত বেলেগ আৰু মেথড একো হ'ব নোৱাৰে পেন আৰু বুকটো সেম মেথডত যদি হৈছে তেহলে কপিটো সেম মেথডত 59 এ ওলাব ঠিক আছে কপিটো কি ওলাব 59 এ ওলাব লাগে কিন্তু ইয়াত মিস্টেক হৈছে হয়তো টাইপিং কৰোতে সো 3 আৰু ইফালে 15 আৰু যদি 16 আৰু যদি 25 আমি যোগ কৰো 59 এ ওলাব ঠিক আছে মিস্টেক অকমান হৈছে টাইপিং কৰোতে বাৰু এটো একো নাই এটো বুজি পাইছে না বুজি পালে হৈ গল ঠিক আছে নেক্সট কোৱেশ্চন তো চাও নেক্সট কোৱেশ্চনত আমাক কি কৈছে ফাইন্ড দা মিসিং টার্ম অর্থাৎ এটা নাম্বার সিরিজৰ কোৱেশ্চন হয়
নাম্বাৰ সিৰিজৰ এটা কোৱেশ্চন হয় ইয়াত এটা টাৰ্ম দিয়া নাই অৰ্থাৎ কোৱেশ্চন মাৰ্ক এটা দিছে সেই কোৱেশ্চন মাৰ্কটোৰ ঠাইত কি আহিব আমি উলিয়াব লাগে হয়নে তো আমাৰ যেটো হেৰি দিছে সিৰিজ দিছে এটো ভালকে চাওক এবাৰ 2 আছে তাৰ পিছতে 5 আছে তাৰ পিছতে 11 আছে 23 আছে 47 আছে ওকে তাৰ পিছতে আছে কোৱেশ্চন মাৰ্ক ঠিক আছে তো এই কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব তো আমি যদি ভালদৰে অলপমান ধ্যান দিওঁ এটা যদি ধ্যান দিওঁ 2 ৰ পৰা 5 আছে +3 হলনে 5 ৰ পৰা 11 +6 11 ৰ পৰা 23 কিমান হ'ব +12 23 ৰ পৰা 47 কিমান হ'ব 23 ৰ পৰা 48 যদি আমি চাওঁ প্লাস কিমান হৈছে 7 ৰ পৰা 7 ৰ নিগল থাকিল 4 24 তো এটো কি হৈছে প্ৰথমতে +3 তাৰপিছতে +6 তাৰপিছত +12 তাৰপিছত +24 মানে কেনেকৈ আগবাঢ়িছে তো অলপ ধ্যান দিয়ক প্ৰথমতে 3 ৰ দুগুণ কৰিলে 6 6 ৰ দুগুণ কৰিলে 12 12 ৰ দুগুণ কৰিলে 24 এতিয়া নেক্সট যেটো টাৰ্ম যোগ হ'ব হেতু হৈছে 24 ৰ দুগুণ আৰু 24 ৰ দুগুণ কৰিলে কিমান হৈ যাব 48 মানে 48 হ'ব এতিয়া 47 ৰ লগত 48 যদি আমি যোগ কৰি দিওঁ কিমান হ'ব 48 ৰ লগত যদি 47 আমি যোগ কৰো কিমান হ'ব সো হাতে আছে 15 ৰ 5 অকলে x আই আছে 8 কে 95 হ'ব লাগে 95 আছে না আছে অপচন বি আছে অপচন বি হ'ব শুদ্ধ উত্তৰ ঠিক আছে অপচন বি টোৱে শুদ্ধ উত্তৰ হৈ যাব এতিয়া বুজি পাইছে সকে কেনেকৈ কৈছে এতিয়া নাম্বাৰ সিৰিজটো কেৱল এটা প্যাটাৰ্ণ নহয় বিভিন্ন ধৰণৰ প্যাটাৰ্ণ থাকিব পাৰে প্যাটাৰ্ণ বহুত থাকে সো বিভিন্ন প্যাটাৰ্ণ আমি শিকিব লাগিব ওকে সো এতিয়া নেক্সট কোৱেশ্চন চাওঁ আৰু এটা এটো কোৱেশ্চন চাওক এটো এটা মিক্সিং টাৰ্মে উলিয়াব দিছে আমাক 3 দিছে তাৰ পিছতে 8 15 দেন 24 তাৰ পিছতে আছে 35 তাৰ পিছতে আছে কোৱেশ্চন মাৰ্ক এতিয়া কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব 3 ৰ পৰা যদি আমি 8 চাওঁ কিমান যোগ হৈছে +5 হৈছে হয়নে 8 ৰ পৰা 15 যদি আমি চাওঁ +7 হৈছে 15 ৰ পৰা 24 যদি আমি চাবলৈ যাওঁ +9 হৈছে 24 ৰ পৰা 35 যদি আমি চাবলৈ যাওঁ +11 হৈছে এবাৰটো আৰু ধুনিয়াকৈ ওলাই আছে প্ৰথমতে 5 যোগ হ'ল তাৰ পিছতে 7 যোগ হ'ল তাৰপৰা 9 যোগ হৈছে তাৰ পিছতে 11 যোগ হৈছে এটি কি আহিব এটা 13 যোগ হ'ব হয় না নহয় 2 হিচাপে পাইছে না 5 8 9 11 13 তো 13 ল যদি আমি 35 লগত যোগ কৰি দিওঁ 8 3 5 3 8 এফালে 3 1 4 48 হ'ব লাগে আমাৰ কোৱেশ্চন মাৰ্কৰ ঠাইত তো আমি দেখিছো 48 আছে অপচনত যদি অপচনত নাথাকিলে হয় তেতিয়া হয়তো কেতিয়াবা প্ৰিন্টিং মিস্টেক থাকিব নহলে আমি বেলেগ মেথডটো লগাব পাৰিম ঠিক আছে তো অপচন বি 48 টোৱে শুদ্ধ উত্তৰ হৈ যাব কি ঠিক আছে নেক্সট কোৱেশ্চন এটো এটা দিছে আমাৰ নাম্বাৰ সিৰিজ 5 আছে প্ৰথমতে হলনে 5 ৰ পিছত 10 আছে তাৰ পিছতে 20 আছে তাৰ পিছত 40 আছে 80 আছে এতিয়া কি আহিব পাৰে সো আমি অলপমান যদি ধ্যান দিওঁ 5 ৰ যদি আমি দুগুণ কৰি দিওঁ 10 পাই যাওঁ 10 ৰ যদি দুগুণ কৰি দিওঁ 20 পাই যাওঁ 20 ৰ যদি দুগুণ কৰি দিওঁ 40 পাই যাওঁ 40 ৰ যদি দুগুণ কৰি দিওঁ 80 পাই যাওঁ মানে গুটেই কিটাতে দুগুণ হৈছে এটোৱে কন্ডিশন তো 80 ৰ যদি আমি দুগুণ কৰি দিওঁ 8 দুগুণ 16 160 পাই যাম 160 অপশন সি আছে অপশন সি ইজ দা রাইট আনসার হৈ গল বুজি পাইছে এতিয়া অপশন সি ইজ দা রাইট আনসার নেক্সট কোৱেশ্চন টলে যাও কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত এনালজি কোৱেশ্চন দিছে আমাৰ এনালজি ঠিক আছে আৰু এইবিলাক কোৱেশ্চন পৰীক্ষাত আহিব বিভিন্ন ধৰণৰ প্যাটাৰ্ণত আহিব সো আপোনালোকে আগৰ যিবিলাক আগন্তুক ক্লাছ বিলাক দি থাকিম ভিডিও বিলাক দি থাকিম গুটেইখিনি ভিডিও চাব এটা ভিডিওটো গুটেইখিনি কভাৰ কৰিব নোৱাৰি ন লাহে লাহে গুটেইখিনি চাব লাগিব পৰীক্ষা মই পালেহি বেছি দিন নাই আমাৰ যেটো 3 আগষ্টৰ পৰা পৰীক্ষা আছে মানে নহয় সো এতিয়া ইয়াত কি কৈছে বুক ইজ ৰিলেটেড টু ৰিড ঠিক আছে দেন ফুড ইজ ৰিলেটেড টু হোৱাট কিতাপৰ সম্পৰ্ক যদি পঢ়াৰ হৈতে থাকে খাদ্যৰ সম্পৰ্ক কি হৈতে থাকিব তো আমি সকলো জানো কিতাপ আমি পঢ়ো মানে কিতাপ পঢ়িয়ে আমিতো আজি আমি ৰিজনিং কৰিবলৈ আহিছো মানে নহয় কিতাপ নপঢ়াকৈ তো অহা নাই কোনো সো কিতাপ যদি আমি পঢ়ো খাদ্য কি কৰো আমি খাদ্যৰ হৈতে সেই একে সম্পৰ্ক দেখুৱাব লাগিব নহয় তো এটো ৰন্ধাটো হ'ব নোৱাৰে কি হৈ যাব ইট হৈ যাব অপচন বি আৰু বাই হ'ব নোৱাৰে আৰু সেলো হ'ব নোৱাৰে তো কি হৈ যাব ইট মানে খোৱা কি হৈ যাব খোৱা সো আমি যদি কিতাপখন পঢ়ো সেম ৰিলেশন আমি কি হ'ব খাদ্যটো আমি খাওঁ কিতাপ যদি পঢ়ো খাদ্য কি হ'ব খাওঁ হেটো হ'ব আনসার নেক্সট বার্ড ইজ রিলেটেড টু নেস্ট দেন লায়ন ইজ রিলেটেড টু চৰাই যদি সম্পৰ্ক বাহৰ হৈতে আছে সিংহৰ সম্পৰ্ক কাৰ হৈতে থাকিব কি হ'ব ইয়াত দেন ট্রি ৰিভাৰ কেভ কি হৈ যাব চৰাই বাহত থাকে আমি জানো সকলোৱে চৰাইৰ বাহ নিজে বনাই লয় আৰু তাৰ বাহত থাকে তো সিংহ ক'ত থাকে তো যেটো সিংহ থকা ঠাই এটো কোৱা হয় গুহা মানে কি বুলি কোৱা হয় গুহা বুলি কোৱা হয় আমি সকলোৱে জানো সিংহ গুহাত থাকে তো এটো হৈছে অপচন এ দেন ওকে দেন মানে গুহা
তো সিংহ ক'ত থাকে গুহাত থাকে কিছুমানে ক'ব যে সিংহ হাবিত থাকে ইয়াতো হাবি অপশ্যন নাই কেভ হ'ব পাৰে ইন কেছ কিন্তু কেভটো সেইটো বন্দী কৰি ৰখাহে হয় কেভ মানে যে যিটো চিৰিয়াখানা বা যিটো পিঞ্জিৰা থাকে তাত বন্দীহে কৰি ৰাখে ডাইৰেক্টলি তাত নাথাকে নহয় সিংহ অ'কে নেক্সট আৰু লাষ্ট কুৱেশ্যন আজি ক্লাছৰ মৰ্ণিং ইজ ৰিলেটেড টু ব্ৰেকফাষ্ট দেন নাইট ইজ মানে সকাল বা কি বুলি কোৱা হৈছে ৰাতিপুৱা হয়নে নহয় ৰাতিপুৱাৰ সম্পৰ্ক যদি জলপানৰ সৈতে আছে ৰাতিৰ সম্পৰ্ক কাৰ সৈতে থাকিব বা এইটো ইংৰাজীটোৱে বেছিকৈ ইম্পৰ্টেণ্ট হয় মৰ্ণিং ইজ ৰিলেটেড টু ব্ৰেকফাষ্ট দেন নাইট ইজ ৰিলেটেড টু অ'কে চ' এই কুৱেশ্যনটোৰ এনচাৰ কি হ'ব আমি যিটো ৰাতিপুৱা যিটো আমি আহাৰ খাওঁ খাদ্য খাওঁ সেইটো ব্ৰেকফাষ্ট বুলি কওঁ তো যিটো ৰাতি খাওঁ সেইটো কোৱা হয় লাঞ্চ অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ অ'কে চৰি লাঞ্চ নহয় কি হ'ব ডিনাৰ কি বুলি ক'ব ডিনাৰ ইজ দ্য ৰাইট এনচাৰ অপশ্যন বি হ'ল ৰাতি যিটো আমি খাদ্য খাওঁ বা আহাৰ খাওঁ ৰাতিৰ আহাৰটোক ডিনাৰ বুলি কোৱা হয় অ'কে চ' আজি ক্লাছত এইখিনি কুৱেশ্যনে চালোঁ আই হোপ সকলোৰে ভাল লাগিব আৰু ক্লাছটো যদি ভাল পাই থাকে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অ'কে যদি আপোনালোকৰ PDF-খিনি লাগে আমাক এই নাম্বাৰটোত মেছেজ কৰিব 8133840965 কল নকৰিব কল নাহে এনেই কল কৰি লাভ নাই আপোনালোকে ডাইৰেক্টলি মেছেজ কৰি দিলে হ'ল হোৱাটছআপ কৰি দিলে হ'ল যে আপোনালোকৰ PDF-টো লাগে অ'কে যিটো আমাৰ ৰেলৱে গ্ৰুপ ডিৰ PDF আমি বনাইছোঁ এইটো যদি লাগে অনলি এতিয়া 199ত পাই যাব 299 আছিলে প্ৰাইচটো তো 299 এতিয়া আপোনালোকে দিব নালাগে আমি অনলি 199ত আপোনালোকৰ PDF-টো দি দিম ঠিক আছে ধন্যবাদ